জয় শ্রীরাম। আজি আন্তঃরাষ্ট্রীয় হিন্দু পরিষদ রাষ্ট্রীয় বজরং দল চিৰাং জিলা সমিতিৰ তৰফৰ পৰা সাংবাদিক বন্ধুসকলক পোনপ্ৰথমে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি এখন বিষয় লৈ বিশেষ এটা আলোচনা কৰিবৰ কাৰণে আপোনালোকক মাতি আনিছোঁ। এই আপোনালোকৰ মাতাৰ উদ্দেশ্য হ'ল কালি যিখন ঘটনা চিৰাং জিলাৰ বিজনীত ১ নং দংচিয়াপাৰাত হৈ গ'ল। এজন জেহাদী মুছলমান জেহাদীয়ে এজন হিন্দু ছোৱালীক ধৰ্ষণ কৰাৰ অপচেষ্টা চলায় আৰু কেৱল ধৰ্ষণে নহয়, সেইটো অঞ্চলত প্ৰায় গোমাংস আৰু মন্দিৰ ধ্বংস, হিন্দু মানুহৰ ওপৰত অত্যাচাৰ চলিয়ে থাকে। আমি ৰাষ্ট্ৰীয় বজৰং দলে প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই জেহাদীজনক দংচিয়াপাৰাৰ ১ নং দংচিয়াপাৰাৰ ৰেপ কেছত জড়িত এই জেহাদীজনক খলিল আলীক ফাঁচি দিব লাগে। প্ৰশাসনে কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দলে হাতত হাৰো পিন্ধি বহি থকা নাই। আমি ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথত ওলাম আৰু ৰাষ্ট্ৰীয় বজৰং দলে হিন্দুক এই চিৰাং ডিষ্ট্ৰিক্টৰ চিৰাং জিলাৰ বিজনীত বিভিন্ন ঠাইৰ হিন্দুক অনুৰোধ জনাইছোঁ, আপোনালোকৰ একতা বজাই ৰাখক। কালি যি একতা ৰাজবংশী, বঙালী, অসমীয়া, বিহাৰী চবে একলগত মিলি যি একতা দেখাইছে, আমি এই দংচিয়াপাৰা অঞ্চলৰ প্ৰতিজন সজাগ যুৱক আৰু প্ৰতিজন কাৰ্যকৰ্তা, প্ৰতিজন হিন্দু সংগঠন হওক, জাতীয় সংগঠনৰ প্ৰতিজন কাৰ্যকৰ্তাক ধন্যবাদ জনাইছোঁ। আৰু সেই অঞ্চলৰ প্ৰতিজন বসবাসকাৰীক আমি জনাইছোঁ যে অনতিপলমে আপোনালোকে এটা সংগঠনৰ আশ্ৰয় লওক। হিন্দু সংগঠনৰ বাহিৰে আপোনালোকৰ সুৰক্ষা কোনেও দিব নোৱাৰে। হিন্দু সংগঠনৰ আশ্ৰয় লওক আৰু আপোনালোকৰ অঞ্চলত বিভিন্ন সময়ত এনেকুৱা ধৰণৰ দুৰ্ঘটনা হৈয়ে থাকে। কিছুমান দিন আগতে আপোনালোকৰ অঞ্চলৰ কাষতে গোমাংস পেলাই থৈ গ'ল মন্দিৰৰ ওচৰত। আজি অসমখন নহয়, কেৱল মাত্ৰ ভাৰতবৰ্ষখন এই জেহাদী মুছলমানে, বাংলাদেশী মিয়া মুছলমানে ধ্বংস কৰি পেলাইছে। আজি এই বাংলাদেশী মূলৰ মুছলমানসকলে যদি ডক্টৰ, ইঞ্জিনিয়াৰ আৰু সাংবিধানিক পদত যদি বহে, তেনেহ'লে কি হ'ব? তেওঁলোকৰ ৰাজত্ব হৈ যাব এই আজমলে কোৱা নিচিনা আৰু কিছুমান জেহাদীয়ে কোৱা নিচিনাকৈ অসম এদিন অসম ইছলামিক ষ্টেট হৈ যাব। কাশ্মীৰৰ নিচিনা ইছলামিক ষ্টেট হৈ যাব। এই অসমৰ পৰাও কিছুমান হিন্দু পণ্ডিত, হিন্দু ব্ৰাহ্মণ, ৰাজবংশী, বঙালী চবে অসম এৰি যাব লাগিব। নহ'লে আমি অনুৰোধ জনাইছোঁ, যিহেতু BTC ইলেকশ্যনত আমি ৰাষ্ট্ৰীয় বজৰং দলে কোনো ৰাজনৈতিক দলৰ পক্ষ নলওঁ, কিন্তু কোনো খলিল আলী, এনেকুৱা খলিল আলী জেহাদীক আপোনালোকে ভুলতেও সাংবিধানিক পদত নবহাব। সাংবিধানিক পদত বহালে তেওঁলোকে ৰাজত্ব চলাই যাব। বাংলাদেশী মিয়াৰ হৈ, এনেকুৱা জেহাদী মিয়াৰ হৈ, এনেকুৱা ৰেপ কেছ কৰা মিয়াৰ হৈ মাত মাতি যাব। ধন্যবাদ। জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।